হাই ফ্ৰেণ্ডছ, আপোনালোকে চাই আছে অনলাইন হেছ 24। এইটো ভিডিঅ'ত আপোনালোকক মই দেখাবলৈ গৈ আছোঁ যিসকলে 31 মাৰ্চৰ আগতে তেওঁলোকৰ এমপ্লয়মেণ্ট কাৰ্ড অনলাইন মাধ্যমত কনভাৰ্ট কৰা নাছিলে, তেওঁলোকে এতিয়া কেনেকৈ কনভাৰ্ট কৰিব লাগিব এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখাবলৈ গৈ আছোঁ। চ' বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, কিছুমানে আমাক সুধি আছিলে কমেণ্ট বক্সত যে দাদা আমি আগতে আমাৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আছিলে, তেওঁলোকে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিছিলে, ঠিক আছে, ৰেজিষ্ট্ৰেশ্যন কৰা নাছিলে। সো এতে তিনিটা তেওঁলোকে ভাগ কৰি দিয়া আছে। এটা আছে ৰিনিউৱেল, তাৰপিছত এটা ৰেজিষ্ট্ৰেশ্যন, তাৰপিছত ৰেজিষ্ট্ৰেশ্যন, তিনিটা অপশ্যন দিয়া হৈছে। আপোনালোকক তিনিটা অপশ্যন মই বুজাই দি আছোঁ। চাওক, যিটো ৰিনিউৱেল অপশ্যন আছে, যিসকলে অনলাইন মাধ্যমত কৰি তেওঁলোকৰ আফটাৰ 3 ইয়াৰ্ছ তেওঁলোকৰ যিটো আমাৰ ডেট এক্সপায়াৰ হৈ যাব তেতিয়া তেওঁলোকে ৰিনিউৱেল কৰিব লাগিব। অ'কে, আৰু যিটো ৰেজিষ্ট্ৰেশ্যন যিটো অপশ্যন আছে, ৰেজিষ্ট্ৰেশ্যন যিটো অপশ্যন আছে সেইটো হৈছে যিসকলে আগতে অফলাইন মাধ্যমত কৰিছিলে এতিয়া তেওঁলোকে অনলাইন মাধ্যমলৈ কনভাৰ্ট কৰিব বিচাৰি আছে। চ' তেওঁলোকৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন। অ'কে, এতিয়া আহিল ৰেজিষ্ট্ৰেশ্যন, অৰ্থাৎ যিসকলে একেবাৰে ফ্ৰেছ, তেওঁলোকে আগতে কোনো ধৰণৰ ৰেজিষ্ট্ৰেশ্যন এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড নাছিলে, তেওঁলোকৰ কাৰণে হৈছে নতুনকৈ যিটো আমাৰ ৰেজিষ্ট্ৰেশ্যন বুলি আছে সেই অপশ্যনটো তেওঁলোকে ক্লিক কৰিব লাগিব। অ'কে, চ' যেতিয়া গতিকে আপোনালোকক প্ৰক্ৰিয়াটো আপোনালোকৰ স্ক্ৰীণত দেখাবলৈ গৈ আছোঁ। আই হোপ আপোনালোকে ভিডিঅ'টো ভাল পাব। চ' বহুতে যিটো সুধি আছিলে সেইকাৰণে আপোনালোকক ইয়াৰ ওপৰত যে 31 মাৰ্চৰ পিছত আমি কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিম বা ৰেজিষ্ট্ৰেশ্যন কৰিম সেই বিষয়ে ভিডিঅ' লাগে। চ' বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ, আপোনালোকক দেখুৱাই দিওঁ। কাৰণে আপোনাৰ মোবাইল বা ডেস্কটপত থকা আপুনি যিকোনো এখন ব্ৰাউজাৰ যাব, য'ত আপুনি চাৰ্চ বাৰত চাৰ্চ কৰি দিব rtps.assam.gov.in, এইখিনি লিখি চাৰ্চ কৰি দিব, বা মই ডেছক্ৰিপশ্যনৰ লিংক দিম, তাৰ পৰা আপোনালোকে ক্লিক কৰি ডাইৰেক্ট আপোনালোকে এইটো পৰ্টেললৈ আহিব পাৰে। আপোনালোকে দেখা পাই আছে। সো এতিয়া অহাৰ পিছত আপুনি কি কৰিব লাগিব, প্ৰথমে আপোনালোকে দেখা পাইছে লগইন বা ৰেজিষ্টাৰ, আপুনি এইটো বটনত ক্লিক কৰিব। এইটো বটনত যেতিয়াই ক্লিক কৰিব এতিয়া আপোনাক সুধি আছে যে প্লিজ চিলেক্ট ওৱান। চ' অকণমান চেঞ্জ হৈছে, আগতকৈ অকণমান চেঞ্জ হৈছে, ঠিক আছে। এতিয়া আপুনি কি কৰিব, এতিয়া দেখা পাইছে লগইন ফৰ ট্ৰান্সপৰ্ট বা লেণ্ড এনঅ'চি ছাৰ্ভিচেছ, তাৰপিছত লগইন ফৰ আদাৰ ছাৰ্ভিচেছ। আপুনি লগইন ফৰ আদাৰ ছাৰ্ভিচেছ এইটো অপশ্যনত ক্লিক কৰিব। তো যেতিয়া আপুনি এইটো অপশ্যনত ক্লিক কৰিব এতিয়া আপোনালোক লগইন কৰিবলৈ কৈ আছে। আপুনি এতিয়া যদি আপোনালোকে এতিয়ালৈকে লগইন আইডি আৰু পাছৱৰ্ড বনোৱা নাই তেনে ক্ষেত্ৰত আপোনালোকে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। যদি আপোনালোকৰ অলৰেডি লগইন আইডি আৰু পাছৱৰ্ড আছে তেনে ক্ষেত্ৰত আপোনালোকে লগইন আইডি আৰু পাছৱৰ্ড দি আপুনি যদি কেপচা কোড আছে কেপচা কোডটো বহাই দি আপুনি লগইন বটনটোত ক্লিক কৰিব। চ' আগতে যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰা নাছিলে এতিয়া তেওঁলোকে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব তাৰ কাৰণে আপোনালোকে দেখা পাই আছে ডোণ্ট হেভ এন একাউণ্ট ৰেজিষ্টাৰ হিয়াৰ, আপুনি এইটো বটনত ক্লিক কৰিব। যেতিয়া আপুনি এইটো বটনত ক্লিক কৰিব আপোনাৰ সন্মুখত এনেকৈ আহিব, আপুনি দেখা পাইছে ইণ্টাৰ ইয়ৰ ফুল নেম, এটা আপোনাৰ সম্পূৰ্ণ নামটো ইণ্টাৰ কৰিব। এইটো বক্সত আপোনাৰ ইমেইল আইডি ইণ্টাৰ কৰিব আৰু এইটো বক্সত আপোনাৰ মোবাইল নাম্বাৰ ইণ্টাৰ কৰি দিব। ইণ্টাৰ কৰি দিয়াৰ পিছত আপুনি এটা পাছৱৰ্ড দিব লাগিব। পাছৱৰ্ডটো আপোনালোকে এনেকুৱাকৈ দিব পাৰে abcd@123, অৰ্থাৎ আপোনালোকে abcd ঠাইত আপোনাৰ নিজৰ নামটো লিখি দি আপুনি এনেকৈ পাছৱৰ্ডটো ভৰাই ল'ব পাৰে। চ' পাছৱৰ্ডটো ভৰাই দিয়াৰ পিছত আপুনি ইয়াতে ষ্টেটটো দেখা পাইছে, ইয়াতে ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ ষ্টেটটো আপুনি চিলেক্ট কৰি ল'ব। লোৱাৰ পিছত আপুনি যদি কেপচা কোড দেখা পাই আছে আপুনি চেম টু চেম কেপচা কোড আপুনি এইটো বক্সত বহাই দিব। বহাই দিয়াৰ পিছত আপুনি কি কৰিব, ছাবমিট বাটনটো ক্লিক কৰিব। তো যেতিয়া আপুনি ছাবমিট বাটনটো ক্লিক কৰিব আপোনাৰ মোবাইলত আৰু আপোনাৰ ইমেইলত পাছৱৰ্ড যাব, আপোনাৰ এটা লিংক যাব বা আপোনাৰ OTP যাব। আপুনি OTP দি ভেৰিফাই কৰিব পাৰে বা আপোনাৰ যদি লিংক আছে সেই লিংকৰ পৰা ক্লিক কৰি আপুনি আপোনাৰ OTPটো ভেৰিফাই কৰাই ল'ব। চ' ভেৰিফাই কৰাৰ পিছত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন সম্পূৰ্ণ হৈ যাব। এতিয়া আপুনি লগইন কৰিব লাগিব। চ' লগইন কৰাৰ কাৰণে এতিয়া আপুনি লগইন আইডি আৰু পাছৱৰ্ডটি বহাই দিব, অৰ্থাৎ যিটো ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত যিটো আপুনি পাছৱৰ্ড নিজে বনাই দিলে সেই পাছৱৰ্ডটো বহাই দিয়াৰ পিছত আপুনি যদি কেপচা কোড দেখা পাইছে সেই কেপচা কোডটো বহাই দিয়াৰ পিছত আপুনি লগইন বাটনটো ক্লিক কৰিব। তো যেতিয়া আপুনি ছাবমিট বাটনটো ক্লিক কৰিব এতিয়া আপুনি দেখা পাই আছে চাইফুৰ ৰহমান, অৰ্থাৎ আপোনাৰ ডেছবৰ্ডটো এনেকৈ অ'পেন হ'ব, আপোনাৰ নামটো ইয়াতে লিখা থাকিব ৰাইট ছাইডত। চ' এতিয়া আপুনি কি কৰিব লাগিব, এপ্লাই কৰাৰ কাৰণে মই আপোনালোকক ক'লোৱে ভিডিঅ' আৰম্ভ কৰাৰ আগতে যিটো মই ইণ্ট্ৰ দিছিলোঁ তাতে কোৱা হৈছে যে ইয়াতে তিনিটা ধৰণৰ আছে। অ'কে, এই ছাৰ্ভিচসমূহ আপোনালোকৰ তিনিটা ধৰণ আছে। এতিয়া আমি যিহেতু এমপ্লয়মেণ্ট এক্সচেঞ্জৰ কাৰণে আবেদন কৰিম, চ' তাৰ কাৰণে আপুনি কি কৰিব, এপ্লাই ফৰ ছাৰ্ভিচেছ আপুনি ইয়াতে বটনত ক্লিক কৰিব। এতিয়া যেতিয়া ক্লিক কৰিব এতিয়া আপুনি দেখা পাইছে ভিউ অল এভেইলেবল ছাৰ্ভিচেছ, আপুনি ইয়াতে ক্লিক কৰিব। এতিয়া ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত এনেকৈ আহিব, এতিয়া আপুনি দেখা পাইছে বহুতকেইটা ছাৰ্ভিচ আছে। চ' এতিয়া আমি এইটো ভিডিঅ'ত আপোনালোকক দেখাবলৈ গৈ আছোঁ যে আপুনি ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব। অৰ্থাৎ আগতে যদি আপোনাৰ অফলাইন মাধ্যমত কৰা আছিলে, অৰ্থাৎ আপুনি মেনুৱেলি আপুনি এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড বনাইছিলে, এতিয়া আপুনি অনলাইনত অৰ্থাৎ আপুনি ডিজিটেলাইজ কৰিব বিচাৰি আছে, তেনে ক্ষেত্ৰত আপুনি কেনেকৈ অনলাইনত আপুনি ঘৰত বহি কৰিব পাৰিব এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণখিনি প্ৰচেছটো দেখাবলৈ কৈ আছোঁ। অ'কে, চ' আৰু আপোনালোকে কেনেকৈ অৰ্থাৎ ফ্ৰেছ ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব অলৰেডি ভিডিঅ' দিয়া হৈছে, এইটো ভিডিঅ' ডেছক্ৰিপশ্যন লিংক থাকিব, তাৰ পৰা আপুনি ক্লিক কৰি আপুনি ফ্ৰেছ ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰে সেই বিষয়ে ভিডিঅ' দিয়া হৈছে। এইটো ভিডিঅ'ত আপোনালোকে দেখাবলৈ গৈ আছোঁ যে আপুনি ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব। অ'কে,
তাৰ কাৰণে আপুনি কি কৰিব সাৰ্চ যেটো আছে তাতে ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত আপুনি EXC লিখিব EXC লিখাৰ পিছত এতিয়া আপুনি দেখা পাই আছে যে ৰি-ৰেজিষ্ট্ৰেশ্যন এটা আপুনি দেখা পাইছে ৰি-ৰেজিষ্ট্ৰেশ্যন অফ এমপ্লয়মেন্ট চেকাৰ ইন এমপ্লয়মেন্ট এক্সচেঞ্জ ফৰ আধাৰ বেস 6 নম্বৰত আহিছে আপোনাৰটো বেলেগ আহিব কিন্তু আপোনালোকে এটা বস্তু লক্ষ্য কৰিব আপোনালোকে যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিব তেতিয়া যেটো আছে আপোনালোকৰ ফৰ আধাৰ বেসটো সিলেক্ট কৰি ৰাখিব এটো বস্তু মনত ৰাখিব আৰু এতে আপোনালোকে ৰি-ৰেজিষ্ট্ৰেশ্যন যেটো অপচন আছে হেতু লক্ষ্য ৰাখিব ওকে অৰ্থাৎ আপোনালোকে এটা সিলেক্ট কৰোতে আপোনালোকে এটা বস্তু লক্ষ্য ৰাখিব যে ৰি-ৰেজিষ্ট্ৰেশ্যন এণ্ড আপোনালোকে আধাৰ বেস এই দুটা বস্তু লক্ষ্য কৰি আপুনি কি কৰিব এটা আপুনি ক্লিক কৰি দিব তো যেতিয়া আপুনি এটা ক্লিক কৰিব আপোনাৰ সন্মুখত এনেকৈ কৈ আহিব আপুনি দেখা পাই আছে এপ্লিকেশ্যন ফৰ ৰি-ৰেজিষ্ট্ৰেশ্যন অফ এমপ্লয়মেন্ট চেকাৰ ইন এমপ্লয়মেন্ট এক্সচেঞ্জ কিছুমান ইনষ্ট্ৰাকচন দিয়া হৈছে আপুনি ইনষ্ট্ৰাকচনসমূহ চাই ল'ব পাৰে বা মই ভিডিঅ'ত যেহেতু গোটেইখিনি আপোনালোকক দেখুৱাই দিম সেইকাৰণে চোৱাৰ প্ৰয়োজন নপৰে বুলি মই ভাবোঁ ওকে যি কি নহওক এতিয়া আপুনি কি কৰিব লাগিব প্লিজ এণ্টাৰ ইয়ৰ আধাৰ ডিটেইলছ এটা আপোনাৰ আধাৰ নাম্বাৰ এণ্টাৰ কৰি দিব তো যেতিয়া আপুনি গোটেইকেইটা আধাৰ নাম্বাৰ এণ্টাৰ কৰি দিব আপোনাৰ সন্মুখত কনসেন্ট আহিব এটা বটন আহিব আপুনি কনসেন্ট বটনটোত আপুনি ক্লিক কৰি দিব ওকে বা একসেপ্ট বটনটোত আপুনি ক্লিক কৰি দিব দিয়াৰ পিছত আপোনাৰ আধাৰ কাৰ্ডৰ যিটো আপোনাৰ নামটো লিখা আছে সেম নামটো আপুনি এইটো বক্সত এণ্টাৰ কৰি দিব ওকে এণ্টাৰ কৰি দি স্ক্ৰল ডাউন কৰিব ডাউন কৰাৰ পিছত সাৰ্চ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ অৰ্থাৎ আপোনাৰ আগৰ যেটো ৰেজিষ্ট্ৰেশ্যন আছিল আপুনি মেনুৱেল যেটো আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিছিল সেই ৰেজিষ্ট্ৰেশ্যন ডিটেইলছ আপুনি এতে ফিল আপ কৰিব লাগিব তাৰ কাৰণে আপুনি কি কৰিব নেম অফ এমপ্লয়মেন্ট এক্সচেঞ্জ আপুনি এতে ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত আপুনি আপোনাৰ কোনটো ডিস্ট্ৰিক্টৰ এমপ্লয়মেন্ট এক্সচেঞ্জ অফিচৰ এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ড বনাইছিলে অফলাইন মাধ্যমত হেতু আপুনি সিলেক্ট কৰি ল'ব মই আগতে বঙাইগাঁৱত বনাইছিলো সেইকাৰণে মই বঙাইগাঁৱটো সিলেক্ট কৰি লৈছো লোৱাৰ পিছত অলৰেডি ৰেজিষ্টাৰ হয় যেহেতু আমি অলৰেডি ৰেজিষ্টাৰ হয় সেইকাৰণে আপুনি কি কৰিব এতিয়া অলৰেডি যদি ৰেজিষ্টাৰ হয় তেনে ক্ষেত্ৰত আপুনি কি অনলাইন মাধ্যমত আকৌ ৰেজিষ্ট্ৰেশ্যন কৰিছিলে নে আপুনি অফলাইন মাধ্যমত ৰেজিষ্ট্ৰেশ্যন কৰিছিলে অবভিয়াছলি আপুনি অফলাইন মাধ্যমত ৰেজিষ্ট্ৰেশ্যন কৰিছিলে সেইকাৰণে কি কৰিব অফলাইনটো সিলেক্ট কৰি ল'ব লোৱাৰ পিছত আপুনি ৰেট অফ ৰেজিষ্ট্ৰেশ্যন এইটো আপোনাৰ যেটো কাৰ্ড আছে পুৰানা কাৰ্ড আছে সেই কাৰ্ডখনত ডেট অফ ৰেজিষ্ট্ৰেশ্যন বুলি এটা আছে আপোনালোকে ডেটটো পাই যাব আপুনি তাৰ কাৰণে এতে কি কৰিব ক্যালেন্ডাৰত ক্লিক কৰি দিব ক্যালেন্ডাৰত ক্লিক কৰি দিয়াৰ পিছত আপুনি কি কৰিব আপোনাৰ ডেট অফ ৰেজিষ্ট্ৰেশ্যন আপুনি এনেকৈ সিলেক্ট কৰি ল'ব ওকে সো ডেট অফ ৰেজিষ্ট্ৰেশ্যন সিলেক্ট কৰি লোৱাৰ পিছত এটা আপুনি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিব লাগিব অৰ্থাৎ যেটো আপোনাৰ পুৰানা কাৰ্ড আছে যেটো মেনুৱেল আপুনি বনাইছিলে সেই কাৰ্ডখনৰ যেটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো এনেকৈ আপুনি বহাব লাগিব মই সাপোজ দেখাই আছো এনেকৈ দিয়া থাকিব পাৰে ওকে সো এনেকৈ আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিয়া থাকিব এতিয়া আপুনি কি স্ক্ৰল ডাউন কৰিব ডাউন কৰাৰ পিছত টাইপ অফ ৰেজিষ্ট্ৰেশ্যন আপুনি কেনেকুৱা ধৰণৰ ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰি আছে তাৰ কাৰণে আপুনি ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত আপুনি কি কৰিব ডিজিটেলাইজড ৰিনিউ ফ্ৰম পেপাৰ বেস ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আপুনি এটা সিলেক্ট কৰি ল'ব লোৱাৰ পিছত স্ক্ৰল ডাউন কৰিব ডাউন কৰাৰ পিছত আপুনি দেখা পাইছে এপ্লিকেণ্ট ডিটেইলছ এটা আপোনাৰ নামটো লিখা থাকিব আপোনাৰ আধাৰ কাৰ্ডত যিটো নামটো লিখা আছে সেম টু সেম নাম এতে আহি যাব এটা আপুনি একো কৰিব নালাগে এটা আপুনি জেন্ডাৰটো সিলেক্ট কৰি ল'ব তো জেন্ডাৰটো সিলেক্ট কৰি লৈছে আপুনি মোবাইল নাম্বাৰটো এণ্টাৰ কৰি দিব সো মোবাইল নাম্বাৰটো এণ্টাৰ কৰি দিয়াৰ পিছত আপুনি ইমেইল আইডি দিব পাৰে বা নেদনৰ কোনো ধৰণৰ প্ৰব্লেম নাই এতিয়া আপোনাৰ ফাদাৰ্স নেমটো এণ্টাৰ কৰিব এণ্টাৰ কৰি দিয়াৰ স্ক্ৰল ডাউন কৰিব ডাউন কৰাৰ পিছত আপুনি কি কৰিব লাগিব পাৰ্সোনাল ইনফৰমেশনছ অফ এপ্লিকেণ্ট এটা আপোনাৰ পাসপোৰ্ট আকাৰৰ ফটো আপলোড কৰিব লাগিব তাৰ কাৰণে এতে ক্লিক কৰিব চয়েস ফাইলত ক্লিক কৰিব তো চয়েস ফাইলত ক্লিক কৰি দিয়াৰ পিছত আপুনি এতে পাসপোৰ্ট আকাৰৰ ফটো আপলোড কৰি ল'ব লোৱাৰ পিছত আপুনি কি কৰিব ফাদাৰ্স বা গাৰ্জেন্স নেম এটা আপোনাৰ দেউতাকৰ নাম বা গাৰ্জেন্স নাম আপুনি দিব পাৰে এতে দিয়াৰ পিছত আপুনি কি কৰিব আপোনাৰ ডেট অফ বাৰ্থটো এতে ক্যালেন্ডাৰ ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত এনেকৈ ক্যালেন্ডাৰ আহিব আপুনি জাস্ট ইয়াৰ পৰা আপোনাৰ যেটো ইয়াৰ হয় আপোনাৰ ডেট অফ বাৰ্থৰ যেটো ইয়াৰ হয় ইয়াৰটো আপুনি সিলেক্ট কৰি ল'ব লোৱাৰ পিছত আপুনি মান্থটো সিলেক্ট কৰি ল'ব ইয়াৰ পৰা আপোনাৰ মান্থটো সিলেক্ট কৰি ল'ব তাৰপিছত আপোনাৰ ডেটটো সিলেক্ট কৰি ল'ব সো লোৱাৰ পিছত স্ক্ৰল ডাউন কৰিব এটা আপুনি দেখা পাইছে হোৱেডাৰ এক্স সাৰ্ভিসমেন অৰ্থাৎ আগতে আপুনি যদি সৰকাৰি জব কৰিছিলে তেনে ক্ষেত্ৰত আপুনি ইয়েস দিব নহলে আপুনি নো অপচন ৰাখি দিব তাৰপিছত আপুনি দেখা পাইছে কাষ্ট আপুনি এতে ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত আপুনি যদি জেনাৰেল ওবিসি এমওসি এসসি এসটিপি বা এসটি হিল যদি হয় আপুনি কোনটো কাষ্ট হয় হেতু আপুনি সিলেক্ট কৰি ল'ব মই জেনাৰেল হয় সেইকাৰণে মই জেনাৰেলটো সিলেক্ট কৰি লৈছো লোৱাৰ পিছত এটা নতুনকৈ এটা অপচন আহি গৈছে আপুনি দেখা পাইছে ইকোনমিকলি উইকাৰ সেকশনস এতে যদি আপোনাৰ ইডব্লিউএস হয় ক্যাটেগৰি হয় তেনে ক্ষেত্ৰত আপুনি আৰু যদি আপোনাৰ ইডব্লিউএস সাৰ্টিফিকেট আছে তেনে ক্ষেত্ৰত আপুনি ইয়েস ক্লিক কৰিব মোৰ যেহেতু আছে সেইকাৰণে মই ইয়েস দিছো যদি আপোনাৰ নাই সাৰ্টিফিকেট নাই তেনে ক্ষেত্ৰত আপুনি নো অপচন ৰাখি দিব দিয়াৰ পিছত স্ক্ৰল ডাউন কৰিব ডাউন কৰাৰ পিছত আপুনি দেখা পাইছে ৰিলিজন আপুনি এতে ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত বহুত কেইটা অপচন আহি যাব আমাৰ ৰিলিজনসমূহ এতে আহি যাব এটা আপুনি দেখা পাইছে বুদ্ধিজিয়াম তাৰপিছত খ্ৰীষ্টানিটিজ তাৰপিছত আছে হিন্দুজিয়াম ইছলাম তাৰপিছত জৈনিজম এনেকৈ লিখা আছে তাৰপিছত আপুনি কোনটো ৰিলিজনছ হয় আপুনি হেতু সিলেক্ট কৰি ল'ব লোৱাৰ পিছত আপুনি মেৰিটাল ষ্টেটাস আপুনি এতে ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ দেখা পাইছে ডিভোৰ্স মেৰিড সিঙ্গেল উইডো এনেকৈ বহুত কেইটা অপচন দিয়া হৈছে আপুনি
আপুনি কোনটো হয় আপুনি কোনটো বৰ্তমান কোনটো ষ্টেটাছত আছে আপুনি এইটো চিলেক্ট কৰি ল'ব যদি ডিভোৰ্স হয় অৰ্থাৎ আপুনি বিবাহিত হৈ আপুনি পুনৰ আপোনালোকে এইটো ডিভোৰ্স কৰিছে সেই তেনে ক্ষেত্ৰত ডিভোৰ্স দিব তাৰপিছত যদি মেৰিড হয় মেৰিড দিব ছিংগল হ'লে ছিংগল দিব উইডো হ'লে অৰ্থাৎ যদি বিধৱা হয় তেনে ক্ষেত্ৰত আপুনি উইডোটো দি দিব অ'কে সো দিয়াৰ পিছত আপুনি কি কৰিব আপোনাৰ মোবাইল নাম্বাৰ এণ্টাৰ কৰিব এইটো বক্সত আপোনাৰ মোবাইল নাম্বাৰ এণ্টাৰ কৰি দিয়াৰ পিছত আপুনি ইমেইল আইডি দিব পাৰে পানীয়দলৰ কোনো ধৰণৰ প্ৰব্লেম নাই এতিয়া আমাৰ আহিল অকুপেশ্যন আপুনি ইয়াতে ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত এতিয়া আপুনি দেখা হৈছে বিজনেছ তাৰপিছত ক্লাৰ্কছ কনচালটেণ্ট তাৰপিছত ষ্টুডেণ্টছ বা আদাৰ্ছ আপোনাৰ অকুপেশ্যনটো কোনটো হয় যদি আপুনি ষ্টুডেণ্ট হয় তেনে ক্ষেত্ৰত ষ্টুডেণ্ট দিব যদি কনচালটেণ্টছ হয় তেনেহ'লে কনচালটেণ্ট দি দিব যদি ক্লাৰ্ক হয় ক্লাৰ্কটো দি দিব তাৰপিছত যদি বিজনেছমেন হয় তেনে ক্ষেত্ৰত বিজনেছমেনটো দি দিব দিয়াৰ পিছত আপুনি দেখা পাইছে ইউনিক আইডেন্টিফিকেশ্যন টাইপ আপুনি ইয়াতে ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত আপুনি ইয়াৰ পৰা এটা যিকোনো এটা চিলেক্ট কৰি ল'ব লাগিব আৰু এটা কথা যদি আপোনাৰ নিজৰ নাথাকে ইয়াতে আপুনি দেখা পাইছে ড্ৰাইভিং লাইচেন্স পাছপৰ্ট তাৰপিছত ভোটাৰ আইডি এই তিনিটা দিয়া অপশ্যন দিয়া হৈছে যদি আপোনাৰ ইয়াৰ ভিতৰত আপোনাৰ নিজৰ এটাও নাথাকে তেনে ক্ষেত্ৰত কোনো ধৰণৰ প্ৰব্লেম নাই আপোনাৰ দেউতাকৰ দিব পাৰে যদি আপুনি দেউতাকৰ আপোনাৰ ভোটাৰ আইডি আছে তেনে ক্ষেত্ৰত আপুনি কি কৰিব ভোটাৰ আইডি চিলেক্ট কৰি লৈ আপোনাৰ দেউতাৰ বা অৰ্থাৎ আপোনাৰ পেৰেণ্টছৰ আপোনাৰ মাক দেউতাকৰ যিকোনো এটা দিব পাৰে সেই ভোটাৰ আইডি নাম্বাৰটো এণ্টাৰ কৰি দিব যদি নিজৰ আছে তেনে ক্ষেত্ৰত কোনো ধৰণৰ প্ৰব্লেম নাই আপুনি নিজৰটো দি দিব দিয়াৰ পিছতে আপুনি কি কৈছে এটা আপোনাৰ আইডেন্টিফিকেশ্যন মাৰ্ক অৰ্থাৎ আপোনাৰ হ'লে যদি কিবা বিশেষ মাৰ্ক থাকে তেনে ক্ষেত্ৰত আপুনি মাৰ্কটো দিব পাৰে বা যদি দি দিব বিচাৰে তেনে ক্ষেত্ৰত নো অপশ্যন নো মাৰি দিব ওকে সো স্ক্ৰল ডাউন কৰিব ডাউন কৰাৰ পিছত আপুনি দেখা পাইছে ফিজিকেল এট্ৰিবিউটছ আপুনি আপোনাৰ ফিজিকেল এক্টিভিটিছ আপুনি ফিল আপ কৰিব পাৰে বা নকৰাৰ কোনো ধৰণৰ প্ৰব্লেম নাই কিন্তু এটা বস্তু আপুনি ফিল আপ কৰিব লাগিব এতিয়া আপুনি দেখা পাইছে পাৰ্চনছ উইথ ডিছেবিলিটি যদি আপুনি ডিছেবিলিটি হয় তেনে ক্ষেত্ৰত আপুনি এটা ইয়েছ দিব নহ'লে আপুনি নো অপশ্যন ৰাখি দিব ওকে স্ক্ৰল ডাউন কৰিব ডাউন কৰাৰ পিছত আপুনি দেখা পাই আছে হায়েষ্ট এডুকেশ্যন লেভেল আপুনি ইয়াতে ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত আপুনি কি কৰিব আপোনাৰ হায়েষ্ট এডুকেশ্যন লেভেল কিমানখিনিলৈকে হয় অৰ্থাৎ আপুনি কোনখিনিলৈকে আপুনি পঢ়িছে বৰ্তমান আপুনি সেইটো চিলেক্ট কৰি ল'ব লাগিব ওকে সাপোজ মই 12 পাছ দিছোঁ সেইকাৰণে মই 12টো চিলেক্ট কৰি লৈছোঁ লোৱাৰ পিছত আপুনি কি কৰিব হায়েষ্ট এক্সামিনেশ্যন পাছ আপুনি ইয়াতে ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত 12ৰ যিহেতু আমাৰ তিনিটা কেটেগৰী থাকে অৰ্থাৎ আমাৰ ষ্ট্ৰীম থাকে সেইকাৰণে তিনিটা ষ্ট্ৰীম আহি গৈছে এতিয়া আপুনি দেখা পাইছে আপুনি যদিহে 12 পাছ কৰিছে তেনে ক্ষেত্ৰত আপুনি আৰ্টছ কমাৰ্চ ছায়েন্স কোনটোৰ পৰা পাছ কৰিছে সেইটো আপুনি দি দিব দিয়াৰ পিছত আপুনি কি কৰিব এতিয়া আমাক বহুতে সুধি থাকে যে দাদা আমাৰ হায়েষ্ট এক্সামিনেশ্যন পাছটো অপশ্যনটো নাহে ওকে সো তোমালোকে যদিহে হায়েষ্ট এক্সামিনেশ্যন লেভেল অপশ্যনটো ক্লিক নকৰাকৈ তোমালোকে যদি হায়েষ্ট এক্সামিনেশ্যন পাছ অপশ্যনটো ক্লিক কৰি দিয়া তেনে ক্ষেত্ৰত তোমালোকৰ নাহিব ওকে সেইকাৰণে তোমালোকে একফালৰ পৰা কৰি আহিব লাগিব ওকে এতিয়া আপুনি কি কৰিব লাগিব এক্সামিনেশ্যন পাছ আপুনি ইয়াতে ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত প্ৰথমে আপুনি 10 পাছৰ ডিটেইলছ আপুনি ফিল আপ কৰিব ল'ব লাগিব তাৰ কাৰণে 10 পাছটো চিলেক্ট কৰি ল'ব লোৱাৰ পিছত এতিয়া কি কৰিব লাগিব আপোনাৰ ছাবজেক্টসমূহ কি কি আছিলে 10ৰ কি ছাবজেক্ট আছিলে সেই ছাবজেক্টসমূহ এইটো বক্সত ফিল আপ কৰিব ঠিক আছে গোটেইকেইটা ছাবজেক্ট আৰু এইটো বক্সত কেইটামান দিব সাপোজ এটা বক্সত আপুনি তিনিটা দিলে এইটো বক্সত আপুনি তিনিটা দিলে ওকে ছটা এনেকৈ হৈ গ'ল এতিয়া আপুনি কি কৰিব লাগিব বৰ্ড বা ইউনিভাৰ্চিটি আপুনি কি আছিলে সেৱা যদি হয় সেৱা দিব আৰু বেলেগ হয় বেলেগ দি দিব দিয়াৰ পিছত আপুনি কি কৰিব এতিয়া আপোনাৰ স্কুল বা ইনষ্টিটিউশ্যনছ আপোনাৰ নামটো লিখিব লিখাৰ পিছত এতিয়া আপুনি কি কৰিব ডেট অফ পাছ কিবা তাৰিখে আপুনি পাছ কৰিছে এইটো মাৰ্কশ্বিটখনত লিখা আছে মাৰ্কশ্বিট চাই আপুনি ইয়াতে কি কৰিব আপোনাৰ ডেট অফ পাছটো ইয়াতে এণ্টাৰ কৰি দিব ওকে তো তাৰপিছত আপুনি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিব লাগিব অৰ্থাৎ আপুনি 10ৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো কি আছিলে সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াতে এণ্টাৰ কৰিব সো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো এণ্টাৰ কৰি দিয়াৰ আপুনি কিমান পাৰ্চেণ্টেজ পাইছিলে সেই পাৰ্চেণ্টেজটো দিব লাগিব তাৰপিছত কিমান ডিভিজন আছিলে আপোনাৰ ক্লাছ বা ডিভিজন এটা দি দিব দিয়াৰ পিছত আপুনি কি কৰিব এতিয়া আপুনি 12ৰ ডিটেইলছ ফিল আপ কৰিব লাগিব তাৰ কাৰণে আপুনি দেখা পাইছে বটন এটা দেখা পাইছে প্লাছ আইকন আপুনি প্লাছ আইকনত ক্লিক কৰিব প্লাছ আইকনত ক্লিক কৰি দিয়াৰ পিছত আপুনি ইয়াতে ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত আপুনি 12 যে পাছ কৰিছে কিহৰ পৰা পাছ কৰিছে মই কৰিছিলোঁ কমাৰ্চ সেইকাৰণে মই কমাৰ্চটো চিলেক্ট কৰি লৈছোঁ লোৱাৰ পিছত এতিয়া আপুনি সেই আগৰ দৰে এতিয়া আপোনাৰ ছাবজেক্টসমূহ ইয়াতে ফিল আপ কৰি ল'ব ওকে আপোনাৰ 12ৰ কি ছাবজেক্ট আছিলে ছাবজেক্টসমূহ ফিল আপ কৰি ল'ব লোৱাৰ পিছত বৰ্ড বা ইউনিভাৰ্চিটি তাৰপিছত ইনষ্টিটিউশ্যন বা স্কুল বা কলেজ ছেম আগৰ দৰে আপুনি ফিল আপ কৰি ল'ব এনেকৈ আপুনি ফিল আপ কৰি ল'ব সো লোৱাৰ পিছত স্ক্ৰল ডাউন কৰিব ডাউন কৰাৰ পিছত এতিয়া যদি আপোনাৰ আদাৰ কোৱালিফিকেশ্যন কিবা থাকে অৰ্থাৎ আপুনি কিবা ডিপ্ল'মা কৰিছে তেনে ক্ষেত্ৰত আপুনি এইটো ফিল আপ কৰিব পাৰে বা নকৰিলেও কোনো ধৰণৰ প্ৰব্লেম নাই স্ক্ৰল ডাউন কৰিব ডাউন কৰাৰ পিছত এতিয়া আপুনি দেখা পাই আছে কাৰেণ্ট এমপ্লয়মেণ্ট ষ্টেটাছ আপুনি ইয়াতে ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত বৰ্তমান আপুনি কি অৱস্থাত আছে কেনেকুৱা ধৰণৰ আপুনি এমপ্লয়মেণ্ট হয় যদি আনএমপ্লয়মেণ্ট হয় তেনে ক্ষেত্ৰত আনএমপ্লয়মেণ্ট দিব যদি সেল্ফ এমপ্লয়ড হয় তেনে ক্ষেত্ৰত দিব আৰু ইয়াতে বহুতকেইটা অপশ্যন দিয়া হৈছে আপুনি পঢ়ি চাব সো চোৱাৰ পিছত স্ক্ৰল ডাউন কৰিব ডাউন কৰাৰ পিছত যদি আপোনাৰ কিবা এক্সপিৰিয়েঞ্চ থাকে তেনে ক্ষেত্ৰত আপুনি এক্সপিৰিয়েঞ্চসমূহ দিব পাৰে ওকে কিমান বছৰ বা কিমান মান্থ আপোনাৰ এক্সপিৰিয়েঞ্চ আছে এইখিনি বস্তু ফিল আপ কৰি ল'ব লোৱাৰ পিছত আপুনি ইয়াতে এড্ৰেছ ফিল আপ কৰিব লাগিব এতিয়া চাওক এতিয়া আপুনি দেখা পাই আছে বিল্ডিং নং বা ব্লক নং এতিয়া আপোনাৰ বিল্ডিং সো এতিয়া আহিল আমাৰ ভিলেজ আপুনি ভিলেজটো চিলেক্ট কৰি ল'ব ভিলেজটো এণ্টাৰ কৰিব
এণ্টাৰ কৰি দিয়া আছে আপুনি পোষ্ট অফিচ এণ্টাৰ কৰিব তাৰপিছত পুলিচ ষ্টেচন তাৰপিছত পিন নম্বৰ এইবোৰ এণ্টাৰ কৰিব তাৰপিছত আপোনাৰ ডিষ্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব লাগিব তাৰ কাৰণে ক্লিক কৰিব ক্লিক কৰি দিয়া আছে আপুনি ইয়াৰ পৰা আপোনাৰ ডিষ্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব তো ডিষ্ট্ৰিক্টটো সিলেক্ট কৰি লোৱাৰ পিছত আপুনি দেখা পাইছে সাব ডিভিজনছ আপুনি এতে ক্লিক কৰিব ক্লিক কৰি দিয়া পিছত আপুনি ইয়াৰ পৰা আপোনাৰ সাব ডিভিজনটো সিলেক্ট কৰি ল'ব তো যেতিয়া আপুনি সাব ডিভিজনটো সিলেক্ট কৰি ল'ব এতিয়া আপুনি দেখা পাইছে ৰেভিনিউ সাৰ্কেল আপুনি এতে ক্লিক কৰিব ক্লিক কৰি দিয়া পিছত আপোনাৰ ৰেভিনিউ সাৰ্কেলটো ওলাই আহিব আপোনাৰটো বেলেগ আহিব মোৰ যেহেতু মই বঙাইগাঁও ডিষ্ট্ৰিক্টৰ হয় আৰু নৰ্থ চানমাৰাৰ মোৰ সাব ডিভিজন হয় সেই অনুপাতে মোৰ ৰেভিনিউ সাৰ্কেলটো ওলাই আহিছে আপোনাৰটো বেলেগ হ'ব সো আপুনি হেদিকে সিলেক্ট কৰি ল'ব লোৱাৰ পিছত আপুনি দেখা পাইছে ৰেসিডেন্স আপুনি যদি আৰবান হয় অৰ্থাৎ আপুনি যদি নগৰত বসবাস কৰে তেনে ক্ষেত্ৰত আৰবানটো সিলেক্ট কৰি ল'ব যদি ৰুলাৰ হয় অৰ্থাৎ যদি আপুনি গাঁৱত বসবাস কৰে তেনে ক্ষেত্ৰত আপুনি গাঁৱটো সিলেক্ট কৰি ল'ব ৰুলাৰটো সিলেক্ট কৰি ল'ব লোৱাৰ পিছত স্ক্ৰল ডাউন কৰিব ডাউন কৰাৰ পিছত যদি আপোনাৰ পাৰ্মানেন্ট এড্ৰেছ যদি আপোনাৰ কমিউনিকেশ্যন এড্ৰেছ যদি সেম হয় তেনে ক্ষেত্ৰত আপুনি কি কৰিব এড বক্সত ক্লিক কৰিব গতিকে বস্তু ইয়াতে কপি হৈ আহিব ওকে আপুনি স্ক্ৰল ডাউন কৰিব এটা আপুনি দেখা পাইছে জব প্ৰিফাৰেন্স বা কি স্কিল সো এতিয়া আপুনি কি কৰিব লাগিব জব প্ৰিফাৰেন্স যদি দেখা পাইছে আপুনি কোনটো সেক্টৰত আপুনি জবৰ কাৰণে প্ৰিপাৰেচন কৰি আছে সেইবোৰ আপুনি ইয়াতে এন্টাৰ কৰি দিব পাৰে তাৰপিছত স্ক্ৰল ডাউন কৰিব ডাউন কৰাৰ পিছত আপুনি দেখা পাইছে ল্যাঙ্গুৱেজ নোন আপুনি কি ল্যাঙ্গুৱেজ জানে সেইখিনি বস্তু আপুনি ফিল আপ কৰি ল'ব লাগিব এটা আপুনি দেখা পাইছে ল্যাঙ্গুৱেজ এটা আপুনি সাপোজ ইংলিশ হিন্দী এছামিজ বেংগলী এইবোৰ ল্যাঙ্গুৱেজ আপুনি জানে এটা আপুনি এতে এন্টাৰ কেনেকৈ কৰিব চাওক সাপোজ মই ইংলিশটো এন্টাৰ কৰিছো ওকে সো ইংলিশটো আপুনি কি কৰিব পাৰে পঢ়িব পাৰে তাৰপিছত লিখিব পাৰে তাৰপিছত ক'ব পাৰে ওকে এটা হ'ল এতিয়া আপুনি কি কৰিব এতিয়া আপুনি সাপোজ এছামিজ এন্টাৰ কৰিব ওকে তাৰ কাৰণে আপুনি কি প্লাস আইকনত ক্লিক কৰিব প্লাস আইকন ক্লিক কৰি দিয়া আছে এতিয়া আপুনি এছামিজ এন্টাৰ কৰিব ওকে সো এছামিজ এন্টাৰ কৰি দিয়া পিছত আপুনি পঢ়িব পাৰে ক'ব পাৰে সৰি লিখিব পাৰে ক'ব পাৰে এনেকৈ আহিব আৰু যদি আপুনি বেলেগ জানে তেনে ক্ষেত্ৰত আপুনি প্লাস আইকন ক্লিক কৰি দি আপুনি এনেকৈ এড কৰিব লাগিব ওকে সো এড কৰাৰ পিছত আপুনি কি কৰিব লাগিব এমপ্লয়মেন্ট এক্সচেঞ্জ আপুনি দেখা পাইছে এতে ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত এটাই আহিব অৰ্থাৎ আপোনাৰ এড্ৰেছ অনুসৰি আপোনাৰ এমপ্লয়মেন্ট এক্সেস কাৰ্ডটো এতে অফিসটো আপুনি এনেকৈ সিলেক্ট কৰি ল'ব লাগিব ওকে সিলেক্ট কৰি লোৱাৰ পিছত আপুনি দেখা ডিক্লাৰেশ্যন টাৰ্ম এণ্ড কিছুমান কণ্ডিশ্যন দিয়া হৈছে আপুনি এইবোৰ পঢ়ি চাব পাৰে বা আপুনি কি কৰিব এটা ডিক্লাৰেশ্যন যদি দেখা পাই আছে আপুনি এটা বক্সত ক্লিক কৰিব আই এগ্ৰি টু এভেট মাই টাৰ্মছ এণ্ড কণ্ডিশ্যনছ এতে ক্লিক কৰি দিয়াৰ পিছত আপুনি কি কৰিব চইচ ফাইলত ক্লিক কৰি আপুনি সিগনেচাৰ আপলোড কৰি দিব সো ডকুমেণ্টছৰ এটা সাইজৰ কোনো ধৰণৰ নাই আপুনি এটা অনুপাতে আপোনাৰ নিজৰ মতে আপুনি এটা আপলোড কৰিব পাৰে সো আপলোড কৰি দিয়াছে আপুনি কি কৰিব ওয়ার্ড ভেরিফিকেশন যদি দেখা পাই আছে অৰ্থাৎ যদি ক্যাপচা কোড দেখা পাই আছে সেই ক্যাপচা কোডটো আপুনি কি কৰিব এটা এন্টাৰ কৰি দিব ওকে যদি ক্যাৰেক্টাৰ যিবোৰ দেখা পাই আছে সেই ক্যাৰেক্টাৰ সব এটা এন্টাৰ কৰি দিব এটা কেনে আপুনি কি কৰিব সাবমিট বাটনটো ক্লিক কৰিব তো যেতিয়া আপুনি সাবমিট বাটনটো ক্লিক কৰিব এটা আপোনাৰ সন্মুখত এনেকৈ কৈ আহিব আধাৰ নাম্বাৰ ভেৰিফিকেশনছ আপোনাৰ আধাৰ কাৰ্ডৰ লগত যদি মোবাইল নাম্বাৰ লিংক হৈ আছে তাতে ওটিপি গৈছে আপুনি ওটিপিটো ইয়াতে বহাই দিব সো ওটিপিটো বহাই দিয়াৰ পিছত আপুনি ভ্যালিডিটি অপশনটো ক্লিক কৰি দিব তো যেতিয়া আপুনি ভ্যালিডিটি অপশনটো ক্লিক কৰিব এতিয়া আপুনি দেখা পাই আছে আধাৰ ভেৰিফাইড আপুনি ওকে বাটনটো ক্লিক কৰিব তো যেতিয়া আপুনি ওকে বাটনটো ক্লিক কৰিব আপুনি অকণমান ওয়েট কৰিব লাগিব সো আপোনাৰ সন্মুখত এনেকৈ কৈ আহিব আপুনি দেখা পাই আছে আপোনাৰ যেটো ড্ৰাফট নাম্বাৰ হিটো আহি গৈছে বা আপোনাৰ যিখিনি ডিটেইলছ আপুনি ফিল আপ কৰিছিলে গোটেইখিনি ডিটেইলছ আপোনাৰ এনেকৈ কৈ শো কৰিব ওকে সো আপুনি স্ক্ৰল ডাউন কৰিব ডাউন কৰাৰ পিছত আপুনি দেখা পাই আছে ড্ৰাফট নাম্বাৰ কিন্তু এটা আহি গৈছে আপোনালোকে তাৰপিছত আপুনি এটেক্স এনেক্স যেটো অপশন আছে তাতে ক্লিক কৰিব লাগিব তাতে ক্লিক কৰি দিব তো তাতে ক্লিক কৰি দিয়াৰ পিছত এতিয়া আপুনি দেখা পাই আছে আপোনাৰ ডকুমেন্টছ আপলোড কৰিব লাগিব এতিয়া আপুনি দেখা পাইছে এক্সিস্টিং ৰেজিষ্ট্ৰেচন কাৰ্ড অৰ্থাৎ যেটো আপোনাৰ আগৰ ৰেজিষ্ট্ৰেচন কাৰ্ড আছিল সেই ৰেজিষ্ট্ৰেচন কাৰ্ডটো এটা আপলোড কৰিব লাগিব তাৰপিছত আপুনি দেখা পাইছে প্ৰুফ অফ ৰেচিডেন্স এটা আপলোড কৰিব লাগিব তাৰপিছত এডুকেশ্যনাল কোৱালিফিকেশ্যন এইবোৰ আপলোড কৰিব লাগিব সো এক্সিস্টিং ৰেজিষ্ট্ৰেচন কাৰ্ড আপুনি দেখা পাই আছে তাতে আপুনি সিলেক্ট যেটো অপশন দেখা পাই আছে তাতে আপুনি ক্লিক কৰিব লাগিব ওকে তাৰপিছত আপুনি এইবোৰ আপলোড কৰিব লাগিব মই দেখাই দি আছো তাৰপিছত আপুনি দেখা পাইছে প্ৰুফ অফ ৰেচিডেন্স এটা আপুনি কি ডকুমেন্টছ আপলোড কৰিব পাৰে এটা আপুনি দেখা পাইছে কপি অফ চিটা বা জমাবন্দী তাৰপিছত আপুনি ইয়াতে যেটো আমি ভোটাৰ আইডি সিলেক্ট কৰি লৈছিলো সেই কাৰ্ড আপুনি কি কৰিব লাগিব কপি সাৰ্টিফাইড কপি অফ ইলেক্ট্ৰনিক ৰোল বা ইপিক যেটো আছে সেলফ এটা আপুনি দেখা আইদাৰ সেলফ অৰ পেৰেন্টস সো আপুনি কি কৰিব লাগিব কপি অফ ইলেক্ট্ৰনিক সেলফ অৰ পেৰেন্টস যেটো অপশন আছে সেইটো সিলেক্ট কৰি ল'ব লোৱাৰ পিছত আপুনি দেখা পাই আছে এডুকেশ্যনাল কোৱালিফিকেশ্যন আপুনি এতে ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ হাইয়েষ্ট এডুকেশ্যন কোৱালিফিকেশ্যন আমাৰ পাছ সাৰ্টিফিকেট আৰু মাৰ্কশিট আছে সেই দুটা পিডিএফ বনাই আপুনি এতে আপলোড কৰিব লাগিব ওকে সো এতে ম্যাক্সিমাম যেটো আমাৰ আছে কেবি দিয়া হৈছে আমাৰ 5 MB কিনি দিয়া হৈছে 5 MB ওকে সো আপুনি বহুত কেইটা এটা ডকুমেন্টছ আপলোড কৰিব পাৰিব কোনো ধৰণৰ প্ৰবলেম নাই আৰু বাকি কেইটা আমাৰ 1 MB কৈ দিয়া আছিল আপোনালোকে সদায় সুধি থাকে যে কিমান MB এইটো আমাৰ 1 MB ওকে এইটো আমাৰ চাব পাৰিছে 1 MB এটা আমাৰ আহিল এই দেখা পাই আছে প্ৰিভিয়াস এটা দিব নালাগে
মেণ্ডেটৰী নহয় এতিয়া আপুনি দেখা হৈছে এজ প্ৰুফ আপুনি কি কৰিব লাগিব সিলেক্ট অপশ্যনটো ক্লিক কৰিব ক্লিক কৰি আছে আপুনি SSLC এডমিট কাৰ্ড দিব পাৰে বা বাৰ্থ চাৰ্টিফিকেট দিব পাৰে বা হায়াৰ ছেকেণ্ডাৰী স্কুল চাৰ্টিফিকেট আপুনি ইয়াতে SSLC এডমিট কাৰ্ড আপুনি দিব পাৰে এইটো বেছি বেটাৰ হ'ব সো এইটো সিলেক্ট কৰি ল'ব লোৱাৰ পিছত আপুনি MB হোৱাকৈ আপুনি এটা আপলোড কৰি দিব ওকে তো JPG PNG বা PDF যিকোনো ফৰ্মেট আপুনি আপলোড কৰি ল'ব ওকে সো গোটেইকেইটা আপোনালোকে আপলোড কৰি লোৱাৰ পিছত আৰু এটা কথা আপোনালোকক দেখাই দি আছো আপুনি কপি অফ কাষ্ট সাৰ্টিফিকেট যদি আপুনি EWS ক্যাটেগৰী আছিল তেনে ক্ষেত্ৰত আপুনি দেখা পাই আছে এটা আপুনি EWS সাৰ্টিফিকেট আহি গৈছে আপুনি এটা EWS সাৰ্টিফিকেট আপলোড কৰিব লাগিব ওকে তাছ এনি আদাৰ ডকুমেন্টছ আপুনি এইবোৰ আপলোড কৰিব নালাগে সো এতিয়া আপুনি কি কৰিব লাগিব গোটেইকেইটা আপোনালোকে আপলোড কৰি দিয়াৰ পিছত এটা আপুনি দেখা পাই আছে আপলোড এইবোৰ আপুনি এপ্লাই কৰিব নালাগে সো এতিয়া আপুনি কি কৰিব সেভ এনেক্সাৰ যেটো অপচন আছে তাতে ক্লিক কৰিব লাগিব গোটেইকেইটা আপলোড কৰি দিয়াৰ পিছত ওকে সো আপোনাৰ এনেকৈ আপোনাৰ এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ড আপুনি নতুনকৈ বনাব পাৰিব এটা আপুনি দেখা পাইছে এতিয়া আপোনাৰ এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডটো এনেকৈ কাই আপোনাৰ আহি যাব ওকে সো এতিয়া মই যেহেতু CSC পৰা কৰিছিলো সেই কাৰণে মেক পেমেন্ট অপচন আহিছে কিন্তু আপোনালোকে যেতিয়া মই ফাৰ্ষ্টৰ মই ৰেজিষ্ট্ৰেচন কৰি দেখাইছিলো আপোনাৰ যদি হেনেকৈ কৰে তেনেকৈ আপোনালোকে মেক পেমেন্ট একো কৰিব নালাগে আপোনালোকৰ জাস্ট এতে এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডটো শো কৰিব ওকে সো এইটোৱে আছিল ভিডিওটো আৰু এতিয়া আপুনি কেনেকৈ ডাউনলোড কৰি ল'ব পাৰিব সেই বিষয়ে আপোনালোকক অলৰেডি ভিডিও দিয়া হৈছে আপোনালোকে ভিডিওটো চাই ল'ব এইটো ভিডিও ডেসক্ৰিপচনত লিংক থাকিব আপুনি কেনেকৈ ডাউনলোড কৰিব পাৰিব আপোনাৰ এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডটো হেটো আপোনালোকক দেখাই দিয়া হৈছে ওকে সো আশা কৰিছো আপোনালোকে ভিডিওটো ভাল পালে যদি ভিডিওটো ভাল পালে লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব